মই লিখিব নোৱাৰো সেকেন্ড ডিভিজন পাইছো ঠিক আছে আৰু কিবা কবা আজি 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়ে আমাৰ নুৰুন্নেহাৰ সিনিয়ৰ সেকেন্ডাৰীৰ পৰা 43 জন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিলে তাৰে সকলোৱে উত্তীৰ্ণ হৈছে 3 জন ছাত্ৰ ছাত্ৰী ষ্টাৰ মাৰ্কছ পাইছে আৰু 14 জনে ফাৰ্ষ্ট ডিভিজন পাইছে 24 জনে সেকেন্ড ডিভিজন পাইছে আমাৰ এইখিনি হৈছে আমাৰ এবাৰ উত্তীৰ্ণ আৰু তাতকে বেছি সুখী হৈছো আমি আমাৰ জুনাইদুল ইছলামক লৈ তেখেত সম্পূৰ্ণভাৱে হ্যান্ডিক্যাপ 78% পালসি আছিলে তাৰ সেৰিবেল পালসি আছিলে তাৰ কাৰণে আমি সহায় লৈছিলো তাক সহায়ক হিচাপে নেকিবুৰ ইছলামে তেখেতক সহায় কৰিছিলে নেকিবুৰক মই ধন্যবাদ জ্ঞাপন কৰিছো নেকিবুৰৰ জৰিয়তে তেওঁ সেকেন্ড ডিভিজন পাইছে কিন্তু গুটেখিনি মেহনত জুনাইদুলে কৰিছে জুনাইদুলে নেকিবুৰক কৈ দিছে নেকিবুৰ আমাৰ কোন ক্লাছৰ ছাত্ৰ আছিল 9ৰ ছাত্ৰ আছিল আমাৰ এখন বিদ্যালয়ৰে আছিল নেকিবুৰে তাৰ কাৰণে কষ্ট কৰি দিছে তো যোৱাবাৰ তো আপোনালোকৰ 100% আছিল এইবাৰো 100% এজন ষ্টুডেণ্টে পৰীক্ষা দিয়া নাছিলে না